So, welcome students. আজি আমি কৰিম ক্লাছ 7 জিওগ্ৰাফি চেপ্টাৰ 4 এয়াৰ তো এইটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় এই চেপ্টাৰত তোমালোকে বহুতখিনি কনচেপ্টছ পাবা আৰু এই কনচেপ্টছখিনি বহুত ইম্পৰ্টেণ্ট ফৰ ফিউচাৰ ক্লাছেছ আৰু ধৰা ক্লাছ 8 9 10ৰ কাৰণেও এই কনচেপ্টছখিনি বহুত ইম্পৰ্টেণ্ট তোমালোকে এইখিনি বস্তু বুজিলেহে বাকী বস্তুবিলাক বুজি পাবা চ' আমি ষ্টাৰ্ট কৰোঁ এই চেপ্টাৰটো কৈছে our earth is surrounded by a huge blanket of air called atmosphere এতিয়া আমাৰ আৰ্থখন হিউজ ব্লেংকেট অফ এয়াৰ দি সাৰাউণ্ড হৈছে যেনিবা আৰ্থখন এটা হিউজ ব্লেংকেট অফ এয়াৰ ওকে তো এইখিনি যেনিবা এয়াৰ তো হোৱাট ডু ইউ মিন বাই এয়াৰ ইজ হোৱাট এয়াৰ ইজ মিক্সচাৰ অফ গেছেছ ন যেতিয়া বেলেগ বেলেগ গেছেছ থাকে সেই গোটেইখিনিকে এজ এ হোল আমি কি বুলি কওঁ এয়াৰ বুলি কওঁ তো আমাৰ আৰ্থখন বেলেগ এয়াৰ দি বেলেগ বেলেগ ধৰণৰ গেছেছ দি সাৰাউণ্ড হৈ থাকে তো সেই গেছেছ দি সাৰাউণ্ড হোৱা পৰ্চনটোকে কি বুলি কয় এটমছফিয়াৰ বুলি কয় আৰু এই এটমছফিয়াৰটো আমাৰ আৰ্থৰ যোনটো এটমছফিয়াৰ আছে আমাৰ আৰ্থৰ লিভিং অৰ্গেনিজমছৰ কাৰণে ছাৰ্ভাইভেলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কেলে কি ইট প্ৰভাইডছ আছ দ্য এয়াৰ উই ব্ৰেথ তো আমি অক্সিজেন লওঁ তো অক্সিজেন আমি ক'ৰ পৰা পাওঁ অক্সিজেন আমি এটমছফিয়াৰৰ পৰা পাওঁ তো প্লাণ্টছে কাৰ্বন ডাই অক্সাইড লয় কাৰ্বন ডাই অক্সাইড প্লাণ্টছে ক'ব পায় এটমছফিয়াৰৰ পৰা পায় আৰু এই এটমছফিয়াৰটোৱে আমাক প্ৰটেক্টো কৰে কিহৰ পৰা প্ৰটেক্ট কৰে হাৰ্মফুল এফেক্টছ অফ দ্য ছানছ ৰেজ ছানৰ ৰেডিয়েশ্যনত বহুত হাৰ্মফুল ৰেডিয়েশ্যনছ কিছুমানো আহে সেই হাৰ্মফুল ৰেডিয়েশ্যনছবিলাকৰ পৰা আমাক এটমছফিয়াৰে প্ৰটেক্টো কৰে আৰু আমাৰ যদি এই প্ৰটেকশ্যনটো নাথাকিলেহেঁতেন তেতিয়া আমি কি হৈ গ'লোহেঁতেন আমি বেকড হৈ গ'লোহেঁতেন বেকড এলাইভ মানে আমি বিস্কুট বনি গ'লোহেঁতেন বা ব্ৰেড বনি গ'লোহেঁতেন গম পাইছা বাই দ্য হিট অফ দ্য ছান ইমানে গৰম হৈ গ'লেহেঁতেন আমি পূৰা গ্ৰিল্ড বনি গ'লোহেঁতেন চব বস্তু গ্ৰিল্ড হৈ গ'লহেঁতেন আৰু ৰাতি কি হ'লহেঁতেন চব বৰফ বনি গ'লহেঁতেন ফ্ৰ'জেন হৈ গ'লহেঁতেন ৰাতি কেলৈ কি ৰাতি ছানৰ ৰেজকেইটা নাথাকিলেহেঁতেন ৰাতি বহুত বেছি ঠাণ্ডা হ'লহেঁতেন চ' ইট ইজ দিছ মাছ অফ এয়াৰ ডেট হেজ মেড দ্য টেম্পাৰেচাৰ অন আৰ্থ লিভেবল আৰু এই মাছ অফ এয়াৰটোৱে আমাৰ আৰ্থত মানে লিভিং কণ্ডিশ্যনছ জীয়াই ৰাখিবলৈ সহায় কৰিছে গম পাইছা আৰ্থত লিভেবল কণ্ডিশ্যন আমাৰ এই এটমছফিয়াৰটোৰ কাৰণে আছে চ' এটমছফিয়াৰটো আমি প্ৰিভিয়াছ চেপ্টাৰত ডিছকাছ কৰিছিলোঁ ইয়াত আমি এজ এ হোল ডিটেইলত ডিছকাছ কৰিম তো আমি এতিয়া নেক্সট পঢ়িছোঁ কম্পজিশ্যন অফ দ্য এটমছফিয়াৰ তো এটমছফিয়াৰটোত কি কি গেছেছ আছে ন এয়াৰ উই টেক ইন হুৱাইল ব্ৰেথিং ইজ একচুৱেলি এ মিক্সচাৰ অফ মেনি গেছেছ তো আমি এয়াৰ যোনটো ব্ৰেথ কৰোঁ তাত মিক্সচাৰ অফ মেনি গেছেছ থাকে আমি যোনটো অক্সিজেন লওঁ বা প্লাণ্টছে যোনটো কাৰ্বন ডাই অক্সাইড লয় বা সেইখিনি কি হয় মিক্সচাৰ অফ গেছেছ হয় অক্সিজেন হওক কাৰ্বন ডাই অক্সাইড চব এটমছফিয়াৰত একেলগে থাকে গম পাইছা তো নাইট্ৰজেন অক্সিজেন আৰ টু গেছেছ উইচ মেক আপ দ্য বাল্ক অফ দ্য এটমছফিয়াৰ তো আমাৰ আৰ্থৰ এটমছফিয়াৰটোত চবতছে বেছি কি আছে নাইট্ৰজেন আৰু অক্সিজেন আছে বেছি কোৱান্টিটিত কাৰ্বন ডাই অক্সাইড হেলিয়াম অ'জন আৰ্গন এণ্ড হাইড্ৰজেন আৰ ফাউণ্ড ইন লেচাৰ কোৱান্টিটিজ আৰু এইখিনি গেছ যেনেকৈ কাৰ্বন ডাই অক্সাইড হওক হেলিয়াম হওক অ'জন হওক আৰ্গন হওক বা হাইড্ৰজেন হওক সেইখিনি গেছেছ আমি কি লেছ কোৱান্টিটিছত পোৱা যায় আমাৰ এটমছফিয়াৰত আৰু এই গেছেছখিনিৰ বাহিৰেও আৰু আমি কি পাওঁ টাইনি ডাষ্ট পাৰ্টিকলছ পাওঁ দ্য পাই চাৰ্ট গিভছ ইউ দ্য পাৰ্চেণ্টেজ অফ ডিফাৰেণ্ট কনষ্টিটুৱেণ্টছ অফ এয়াৰ তো এই ডায়েগ্ৰামটোত আমি চাওঁ এই ডায়েগ্ৰামটোত আমাৰ কনষ্টিটুৱেণ্টছ অফ এয়াৰ দেখাইছে যে কোনটো গেছ কিমান পাৰ্চেণ্ট আমাৰ এটমছফিয়াৰত আছে ধৰা নাইট্ৰজেন চবতছে বেছি আছে নাইট্ৰজেন কিমান আছে 78% নাইট্ৰজেন আছে অক্সিজেন ছেকেণ্ড হায়েষ্ট আছে কিমান পাৰ্চেণ্ট অক্সিজেন আছে 21% অক্সিজেন আছে তাৰপিছত বেলেগ গেছেছ কিমান আছে 0.04% অ'কে আৰ্গন কিমান আছে 0.93% আৰু কাৰ্বন ডাই অক্সাইড কিমান আছে 0.03% তো আমাৰ এটমছফিয়াৰটোত গেছেছবিলাক এইটো কোৱান্টিটিত আছে চবতছে বেছি গেছ এটমছফিয়াৰত কি আছে বুলি ক'লে কি গেছ হ'ব নাইট্ৰজেন গেছ হ'ব ছেকেণ্ড হায়েষ্ট গেছ কি হ'ব অক্সিজেন হ'ব গম পাইছা তাৰপিছত বেলেগ যেনেকৈ অ'জন হেলিয়াম এইখিনি গেছ কিমান আছে 0.04% আছে আৰ্গন 0.93% আছে আৰু কাৰ্বন ডাই অক্সাইড 0.03% আছে তো নাইট্ৰজেনটো চবতছে বেছি পৰিমাণত আমাৰ এটমছফিয়াৰত আছে আৰু আমি যেতিয়া ইনহেল কৰোঁ অক্সিজেন ইনহেল কৰোঁ তেতিয়া আমি নাইট্ৰজেনো লগত ইনহেল কৰি লওঁ গম পাইছা আৰু নাইট্ৰজেন এক্সহেলো কৰোঁ বাট প্লাণ্টছ নিড নাইট্ৰজেন ফৰ দেয়াৰ ছাৰ্ভাইভেল কিন্তু আমাকতো নাইট্ৰজেন ছাৰ্ভাইভেলৰ কাৰণে নালাগে হিউমেন বিংছক বা এনিমেলছক বাট প্লাণ্টছক নাইট্ৰজেন ছাৰ্ভাইভেলৰ কাৰণে লাগে কিন্তু প্লাণ্টছে নাইট্ৰজেন
ডাইৰেক্টলি হাৱা পা ল'ব নোৱাৰে ডাইৰেক্টলি এয়াৰৰ পৰা তাহাঁতি নাইট্ৰজেনটো লৈ ল'ব নোৱাৰে তো তাহাঁতি কাৰ হেল্প লয় তাহাঁতি বেক্টেৰিয়া হেল্প লয় বেক্টেৰিয়া যোনবিলাক চইলত থাকে বা প্লাণ্টছৰ ৰুটছত থাকে যোনবিলাক আমি কি বুলি কওঁ নাইট্ৰিফাইং বেক্টেৰিয়া বুলি কওঁ তো সেই বেক্টেৰিয়াটোৱে নাইট্ৰজেনটো লয় এয়াৰৰ পৰা আৰু প্লাণ্টছে সেই বেক্টেৰিয়া থ্ৰু দি নাইট্ৰজেনটো নিজে এবজৰ্ভ কৰে গম পাইছা তো ইয়াত এটা গ্লোসাৰীত কি দিয়া আছে গ্লোসাৰীত কোৱা আছে কাৰ্বন ডাই অক্সাইড ৰিলিজ ইন দ্য এটমস্ফিয়াৰ ক্ৰিয়েটছ এ গ্ৰীণ হাউচ এফেক্ট বাই ট্ৰেপিং দ্য হিট এতিয়া আমাৰ এটমস্ফিয়াৰত যোনটো কাৰ্বন ডাই অক্সাইড গেছ আছে তো কাৰ্বন ডাই অক্সাইড গেছটোৱে কি কৰে এতিয়া এটমস্ফিয়াৰ ইয়াত কি আছে কাৰ্বন ডাই অক্সাইড গেছ আছে কাৰ্বন ডাই অক্সাইডত আমি কি বুলি কওঁ CO2 ন তো কাৰ্বন ডাই অক্সাইড গেছটোৱে কি কৰে যোনবিলাক ছানৰ ৰেজ আহে যোনবিলাক ছানৰ ৰেজ আমাৰ আৰ্থৰ এটমস্ফিয়াৰৰ ভিতৰত সোমায় সেই আৰ্থৰ এটমস্ফিয়াৰত সোমোৱা ছানৰ হিটটো এই যোনবিলাক আমাৰ কাৰ্বন ডাই অক্সাইড গেছ আছে কাৰ্বন ডাই অক্সাইড গেছে এই হিটটো কি কৰে ট্ৰেপ কৰি দিয়ে গম পাইছা আৰু এই হিটটো ট্ৰেপ কৰি দিয়াৰ কাৰণে আমাৰ আৰ্থখন কি হয় আমাৰ আৰ্থখন গৰম হৈ থাকে আৰু এটা মিনিমাম গৰম হৈ থকাৰ কাৰণে আমাৰ আৰ্থখনত লাইফ সাষ্টেইন কৰে আৰু এই এফেক্টটোকে কি বুলি কয় গ্ৰীণ হাউচ এফেক্ট বুলি কয় গম পাইছা এফেক্ট বাই ট্ৰেপিং দ্য হিট ৰেডিয়েটেড ফ্ৰম দ্য আৰ্থ ইট ইজ দেয়াৰ ফৰ কল্ড এ গ্ৰীণ হাউচ গেছ তো সেইটো কাৰণে কাৰ্বন ডাই অক্সাইডক কি গেছ বুলি কয় গ্ৰীণ হাউচ গেছ বুলি কয় কেলৈ কি ছানৰ ৰেজ যোনটো আৰ্থত পৰে আৰু আৰ্থত পৰি পেলাই আকৌ ৰেডিয়েট বেক হয় ৰেডিয়েট বেক হওঁতে কাৰ্বন ডাই অক্সাইডে কি কৰে এই গেছটো ট্ৰেপ কৰি লয় আৰু আৰ্থত এটা ৱাৰ্মথ বনাই ৰাখে গম পাইছা আৰু সকে সেইটো এটা গ্ৰীণ হাউচ এফেক্ট হয় আৰু সেইটোকে গ্ৰীণ হাউচ সেইটো কাৰণে কাৰ্বন ডাই অক্সাইডটো গ্ৰীণ হাউচ গেছ হয় কিন্তু বৰ্তমান চিটুৱেশ্যনত কি হৈছে আমি বেছি ফিউল ইউজ কৰিছোঁ লাইক ইন ফেক্টৰী স্ম'ক ওলাইছে গম পাইছা কাৰৰ পৰা স্ম'কছ ওলাইছে তো এই স্ম'কছবিলাকৰ কাৰণে কাৰ্বন ডাই অক্সাইডৰ লেভেলটো আমাৰ আৰ্থৰ এটমস্ফিয়াৰত বাঢ়ি গৈছে আৰু আৰ্থৰ এটমস্ফিয়াৰত যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লেভেলটো বাঢ়ি গৈছে কি হৈছে আমি কাৰ্বন ডাই অক্সাইডে বেছি হিট ট্ৰেপ কৰিব লৈছে আৰু বেছি হিট ট্ৰেপ কৰাৰ কাৰণে আমাৰ আৰ্থখন বেছি গৰম হৈ গৈছে আৰু এই ফিন'মেনাটোকে কি বুলি কয় এই ফিন'মেনাটোকে গ্ল'বেল ৱাৰ্মিং বুলি কয় গম পালা আমি প্লাণ্টছৰ কথা ডিছকাছ কৰিলোঁ যে প্লাণ্টছে নাইট্ৰজেন কাৰ পৰা লয় নাইট্ৰিফাইং বেক্টেৰিয়া পৰা লয় কেলৈ কি প্লাণ্টছে ডাইৰেক্টলি নাইট্ৰজেন ডাইৰেক্ট ইনহেল কৰি ল'ব নোৱাৰে উইথ দ্য হেল্প অফ নাইট্ৰিফাইং বেক্টেৰিয়া ডেট ষ্টেজ ইন ছইল এণ্ড ৰুটছ অফ দ্য প্লাণ্টছ টেক নাইট্ৰজেন আৰু সেনেকুৱা এটা বেক্টেৰিয়া নাম হয় এজ'ট'বেক্টৰ যোনটো তোমালোকে ক'ত পাবা ছায়েন্সত পাবা এইটো বস্তু চ' নেক্সট হয় অক্সিজেন অ'কে অক্সিজেনটো ছেকেণ্ড মষ্ট প্লেণ্টিফুল গেছ হয় নাইট্ৰজেনৰ পিছতে ছেকেণ্ড কনষ্টিটিউৱেণ্ট গেছ কি আছে চবতছে বেছি গেছ অক্সিজেন আছে আমাৰ এটমস্ফিয়াৰত তো হিউমেনছ বা এনিমেলছে অক্সিজেন লয় এয়াৰৰ পৰা যেতিয়া আমি উশাহ লওঁ আমি কি লওঁ অক্সিজেন লওঁ আৰু গ্ৰীণ প্লাণ্টছো অক্সিজেন প্ৰডিউচ কৰে ডিউৰিং ফটোচিনথেচিছ তো ফটোচিনথেচিছ প্ৰচেছটো জানা তো ফটোচিনথেচিছ প্লাণ্টছে কি কৰে প্লাণ্টছে নিজৰ ফুড প্ৰিপেয়াৰ কৰে তাহাঁতৰ লিভছত অ'কে তো তাহাঁতি কি গেছ ইউজ কৰে তাহাঁতি কাৰ্বন ডাই অক্সাইড ইউজ কৰে আৰু বাই প্ৰডাক্টটো কি হয় বাই প্ৰডাক্টটো অক্সিজেন হয় ইন দিছ ৱে অক্সিজেন কণ্টেণ্ট ইন দ্য এয়াৰ ৰিমেইনছ কনষ্টেণ্ট আৰু যিহেতু আমি কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰোঁ আৰু প্লাণ্টছে অক্সিজেন ৰিলিজ কৰে তো সেই দুটা বস্তুৱে আমাৰ যোনটো বেলেঞ্চ হয় বেলেঞ্চটো মেইনটেইন কৰি ৰাখে কাৰ্বন ডাই অক্সাইড এণ্ড অক্সিজেনৰ কিন্তু এতিয়া কি হৈছে এতিয়া যিহেতু বেলেঞ্চটো যেতিয়া আমি বেছি গাড়ী ইউজ কৰিছোঁ বা ফেক্টৰীৰ পৰা বেছি ধোঁৱা ওলাইছে কাৰ্বন ডাই অক্সাইড কোৱাণ্টিটিটো বাঢ়ি গৈছে তেতিয়া কি হৈছে তেতিয়া সেই বেলেঞ্চটো ডিষ্টাৰ্ব হৈছে গম পাইছা চ' ইয়াত কৈছে ইফ ইউ কাট ট্ৰিজ দিছ বেলেঞ্চ গেট ডিষ্টাৰ্ব আমি যদি বেছিকৈ গছ কাটোঁ বেছিকৈ গছ কাটিলে কি হ'ব এই বেলেঞ্চটো ডিষ্টাৰ্ব হৈ যাব কিহৰ বেলেঞ্চটো কাৰ্বন ডাই অক্সাইড এণ্ড অক্সিজেনৰ বেলেঞ্চটো গম পাইছা চ' কাৰ্বন ডাই অক্সাইড ইজ আনাডাৰ ইম্পৰ্টেণ্ট গেছ তাৰপিছত থাৰ্ড কাৰ্বন ডাই অক্সাইডৰ কথা কৈছে এটা ইম্পৰ্টেণ্ট গেছ হয় আৰু গ্ৰীণ প্লাণ্টছে কাৰ্বন ডাই অক্সাইড ইউজ কৰে তেওঁলোকৰ খাদ্য বনাবলৈ আৰু অক্সিজেন ৰিলিজ কৰিবৰ কাৰণে আমি হিউমেনছ হওক বা এনিমেলছ হওক আমি কি ৰিলিজ কৰোঁ কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰোঁ এক্সেল কৰোঁতে তো ইয়াত কৈছে দ্য এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড ৰিলিজ বাই হিউমেনছ অৰ এনিমেল ছিমছ টু ইকুৱেল টু দ্য এমাউণ্ট অফ ইউজ বাই প্লাণ্টছ তাৰমানে আমি ইয়াত পৃথিৱীত যিমান এনিমেলছ আছে বা হিউমেন বিংছ আছে আমি যিমান কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰোঁ সেই ৰিলিজ কৰা কাৰ্বন ডাই অক্সাইডখিনি ইনহেল কৰিবলৈ সমান পৰিমাণৰ গছ আমাৰ পৃথিৱীত আছে গম পাইছা সেইখিনি কাৰ্বন ডাই অক্সাইড গছে লৈ লয় তো সেই গছে লৈ লোৱাৰ কাৰণে আমাৰ ইয়াত এটা পাৰফেক্ট বেলেঞ্চ বনি আছে কিন্তু এই বেলেঞ্চটো এতিয়া কেতিয়াবা ডিষ্টাৰ্ব হৈছে আজিকালি কেলৈ কি আমি কোল ইউজ কৰিছোঁ অইল ইউজ কৰিছোঁ ফেক্টৰীজবিলাকত যোনবিলাকে স্ম'ক ৰিলিজ কৰে আৰু সেই স্ম'কবিলাকত কাৰ্বন ডাই অক্সাইডৰ কোৱাণ্টিটিটো বাঢ়ি যায় আমাৰ আৰ্থৰ এটমস্ফিয়াৰত আৰু কাৰ্বন ডাই অক্সাইডৰ কোৱাণ্টিটিটো বাঢ়ি যোৱাৰ কাৰণে কি হৈছে সেই বেলেঞ্চটো ডিষ্টাৰ্ব হৈছে
গম পাইছা ডিষ্টাৰ্ব হৈছে আৰু এট দ্য সেম টাইম কাৰ্বন ডাই অক্সাইডে হিট ট্ৰেপ কৰে আৰু হিট ট্ৰেপ কৰাৰ কাৰণে কি হৈছে আমাৰ আৰ্থখন বেছি গৰমো হৈ গৈছে যোনটো কাৰণে কি বুলি কয় হেতুকে কি বুলি কয় গ্লোবেল ৱাৰ্মিং বুলি কয় আৰু এটো ব্যালেন্সটো ডিষ্টাৰ্ব হোৱাৰ কাৰণে আমাক কি এফেক্ট কৰিছে আমাৰ ওয়েদাৰ আৰু আৰ্থৰ ওয়েদাৰ আৰু ক্লাইমেটত এফেক্ট কৰিছে যোনটো টাৰ্ম তোমালোকে শুনি থাকা বহুত কমন টাৰ্ম ক্লাইমেট চেঞ্জ তোমালোকে টাৰ্মটো শুনি থাকা সো গ্লোবেল ৱাৰ্মিঙৰ কাৰণে কি হৈছে আমাৰ আৰ্থৰ ওয়েদাৰ আৰু ক্লাইমেটটো ডিষ্টাৰ্ব হৈছে ওকে তো ইয়াত চোৱা টপ সাইন্টিষ্ট অফাৰ্স ৱে আউট অফ গ্লোবেল ৱাৰ্মিং আনষ্টপেবল কাৰ্বন ডাই অক্সাইড লেভেল এট 800,000 ইয়াৰ হাই তো এনেকৈ নিউজত তোমালোকে দেখিয়ে থাকা নিউজ পেপাৰ কাটিংছবিলাক দিছে তো ইয়াত এটা ডায়েগ্ৰামো দিছে এই ডায়েগ্ৰাম আৰ্থখন কিমান গৰম হৈ গৈ আছে সো নেক্সট আমাৰ এটমস্ফিয়াৰৰ ষ্ট্ৰাকচাৰটো কথা হৈছে এতিয়া আমি গম পালোঁ এটমস্ফিয়াৰ কি হয় এটমস্ফিয়াৰ ইজ এ ব্লেংকেট অফ হোৱাট এয়াৰ ডেট সাৰাউণ্ডছ আৱাৰ প্লেনেট আৰ্থ আৰু এই এটমস্ফিয়াৰত কি আছে বহুত বেলেগ বেলেগ ধৰণৰ গেছ আছে সবতছে বেছি নাইট্ৰজেন আছে আৰু সেকেন্ড অক্সিজেন আছে গম পাইছা তাৰপিছত কাৰ্বন ডাই অক্সাইড আছে আৰ্গন আছে হেলিয়াম আছে ওজন আছে এনেকা ধৰণৰ গেছেছবিলাক সব মিলি পেলাই আমাৰ এটমস্ফিয়াৰটো বনাইছে তো এই এটমস্ফিয়াৰটো এতিয়া পাঁচটা ভাগত ভাগ কৰি থোৱা আছে তো কেটা লেয়াৰ্ছত এটমস্ফিয়াৰটো ভাগ হৈ আছে পাঁচটা লেয়াৰ্ছত তো এই লেয়াৰ্ছ কিটা কি হয় সবতছে ফাৰ্ষ্ট লেয়াৰটো হয় ট্ৰপোস্ফিয়াৰ তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ তাৰপৰা মেজোস্ফিয়াৰ তাৰপৰা থাৰ্মোস্ফিয়াৰ তাৰপৰা এক্সোস্ফিয়াৰ এতিয়া ট্ৰপোস্ফিয়াৰটো সবতছে তলত থকা লেয়াৰটো এই লেয়াৰটো কি হয় এই লেয়াৰটো ট্ৰপোস্ফিয়াৰ লেয়াৰ হয় গম পাইছা ট্ৰপোস্ফিয়াৰ লেয়াৰটো আমাৰ আৰ্থৰ সি লেভেলৰ পৰা কিমানটোলৈকে এক্সটেণ্ড কৰে 13 কিলোমিটাৰলৈকে এক্সটেণ্ড কৰে আৰু আমি যোনখিনি উশাহ লওঁ যোনখিনি এয়াৰ আমি উশাহ লওঁ সেই এয়াৰখিনি ক'ত থাকে ট্ৰপোস্ফিয়াৰত থাকে গম পাইছা আৰু যিমানখিনি ৱেডাৰ ফিনমিনা আছে যেনেকৈ ৰেইনফল হওক ফগ হওক হেলষ্ট্ৰম হওক সব এইবিলাক ক'ত অকাৰ হয় এইবিলাক সব ট্ৰপোস্ফিয়াৰত অকাৰ হয় ওকে নেক্সট আছে ষ্ট্ৰেটোস্ফিয়াৰ তো নেক্সট লেয়াৰটো হয় ষ্ট্ৰেটোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰটো ট্ৰপোস্ফিয়াৰৰ ওপৰত আছে আৰু ষ্ট্ৰেটোস্ফিয়াৰটো কিমানটো হাইটলৈকে এক্সটেণ্ড হয় 50 কিলোমিটাৰ হাইটলৈকে এক্সটেণ্ড হয় আৰু এই লেয়াৰটোত কি হয় এই লেয়াৰটোত ক্লাউডছ নাথাকে হা এই লেয়াৰটোত ষ্ট্ৰেটোস্ফিয়াৰত ক্লাউডছ নাথাকে আৰু এই লেয়াৰটোত কি উৰুৱা যায় আমি এৰোপ্লেনছবিলাক এই লেয়াৰটোত ষ্ট্ৰেটোস্ফিয়াৰত এৰোপ্লেনছ বা জেট প্লেনছবিলাক উৰুৱা যায় কেলে কি এই লেয়াৰটোত ক্লাউড নাথাকে গম পাইছা বা একো ৱেডাৰ চেঞ্জিং ফিনমিনা ইয়াত নাথাকে সো ইয়াত প্লেন উৰুৱা যায় গম পাইছা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ফিচাৰ অফ ষ্ট্ৰেটোস্ফিয়াৰ ইজ ডেট ইট কণ্টেইনছ এ লেয়াৰ অফ ওজন গেছ তো ষ্ট্ৰেটোস্ফিয়াৰত এটা ইম্পৰ্টেণ্ট ফিনমিনা হয় কি ইয়াত এটা ওজন গেছৰ লেয়াৰ আছে গম পাইছা আৰু ওজন গেছৰ লেয়াৰটোৱে আমাক কিহত হেল্প কৰে ছানৰ আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনছবিলাক আমাৰ আৰ্থৰ এটমস্ফিয়াৰৰ ভিতৰত সোমাব নিদিয়ে মানে ট্ৰপোস্ফিয়াৰৰ ভিতৰলৈ ইয়াত যদি ওজন লেয়াৰ থাকে এইটো ইয়াত ওজন লেয়াৰ আছে এতিয়া ছানৰ পৰা অহা যোনটো আল্ট্ৰাভায়োলেট ৰেজ আছে এই আল্ট্ৰাভায়োলেট ৰেজটো কি কৰে ওজন লেয়াৰে ব্লক কৰি দিয়ে গম পাইছা সো এই আমাৰ তললৈ সোমাব নোৱাৰে সো ওজন লেয়াৰ ইজ হেল্পিং প্ৰটেক্ট দ্য আল্ট্ৰাভায়োলেট ৰেজ এণ্টাৰিং দ্য আৰ্থ ওকে তো নেক্সট লেয়াৰ আছে মেজোস্ফিয়াৰ এতিয়া মেজোস্ফিয়াৰত কি হয় আৰু এইটো থাৰ্ড লেয়াৰ হয় ফাৰ্ষ্ট লেয়াৰটো ট্ৰপোস্ফিয়াৰ সেকেণ্ড লেয়াৰটো ষ্ট্ৰেটোস্ফিয়াৰ আৰু থাৰ্ড লেয়াৰটো কি হয় মেজোস্ফিয়াৰ হয় আৰু এইটো কিমান কিলোমিটাৰ হাইটলৈকে এক্সটেণ্ড কৰে 80 কিলোমিটাৰ হাইটলৈকে এক্সটেণ্ড কৰে মেজোস্ফিয়াৰ এইটো ইয়াত চোৱা কিমানলৈকে 80 কিলোমিটাৰলৈকে এক্সটেণ্ড কৰে আৰু মেটেৰইটছ বাৰ্ণ আপ ইন দিছ লেয়াৰ অন এণ্টাৰিং ফ্ৰম দ্য স্পেচ মেটেৰইট যোনবিলাক মেটিঅ'ৰ্ছ টক্কৰ খাই ভাঙে স্পেচত সেইকেইটা উৰি আহে ন উৰি পেলাই আৰ্থৰ ছাৰ্ফেচত আহে ন আৰ্থৰ ছাৰ্ফেচত আহি থাকোঁতে ইয়াত ইহঁতি মেটেৰইটছকেইটা কি হয় ইয়াত জ্বলি খতম হৈ যায় কোনটো লেয়াৰত জ্বলি খতম হৈ যায় মেজোস্ফিয়াৰত জ্বলি খতম হৈ যায় নেক্সটটো আছে থাৰ্মোস্ফিয়াৰ ইন দ্য থাৰ্মোস্ফিয়াৰ টেম্পাৰেচাৰ ৰাইজেছ ভেৰি ৰেপিডলি উইথ ইনক্ৰিজিং হাইট আৰু থাৰ্মোস্ফিয়াৰত কি হয় হাইটৰ লগত কি হয় টেম্পাৰেচাৰটো ইনক্ৰিজ হয় বুলি কৈছে আৰু থাৰ্মোস্ফিয়াৰতে আৰু কি এটা থাৰ্মোস্ফিয়াৰৰ ভিতৰতে আৰু এটা লেয়াৰ আছে এইটো কি বুলি কয় আইনোস্ফিয়াৰ বুলি কয় ওকে আইনোস্ফিয়াৰটো থাৰ্মোস্ফিয়াৰৰ এটা পাৰ্ট হয় তো আইনোস্ফিয়াৰত কি আছে আইনোস্ফিয়াৰত আয়নছ থাকে পজিটিভলি চাৰ্জ আৰু নিগেটিভলি চাৰ্জ আয়নছ থাকে আৰু এই আয়নছবিলাক থকাৰ কাৰণে কি হয় আমাৰ আৰ্থৰ পৰা যোনবিলাক ৰেডিঅ' এক্টিভ ছিগনেলছ পঠায় এই ছিগনেলছবিলাকে গৈ সেই আয়নছবিলাকৰ লগত ৰিয়েক্ট কৰি পেলাই আৰ্থলৈ আকৌ ছিগনেল বেক কৰে গম পাইছা সো আমি যোনবিলাক তাৰমানে তোমাৰ নেটৱৰ্ক বুলি কয় ন মোবাইলৰ নেটৱৰ্ক বা অমুক নেটৱৰ্ক ছেটেলাইটৰ নেটৱৰ্ক সো আইনোস্ফিয়াৰৰ আয়নছবিলাকৰ থ্ৰু দি এই নেটৱৰ্কটো গোটেই চলি আছে আৰু এইটো কিমান হাইটলৈকে থাকে 80 কিলোমিটাৰৰ পৰা 400 কিলোমিটাৰলৈকে থাকে আৰু কিহত হেল্প কৰে ৰেডিঅ' ট্ৰান্সমিশ্যনছ এইমাত্ৰ তোমালোকক যোনটো মই ক'লোঁ
So radio waves transmitted from the earth are reflected back to the earth by this layer. It reflect back কৰে radio waves বিলাক তো একদম লাষ্ট লেয়াৰটো কি হয় পাঁচটা লেয়াৰৰ একদম লাষ্ট লেয়াৰটো হয় এক্সোস্ফিয়াৰ আৰু আপাৰ মোষ্ট লেয়াৰ অফ দ্য এটমস্ফিয়াৰ হয় আৰু এইটো লেয়াৰত কি কেনেকুৱা ধৰণৰ গেছ থাকে হেলিয়াম আৰু হাইড্ৰজেন এনেকা এই লেয়াৰটোত এক্সোস্ফিয়াৰ লেয়াৰটোত থাকে ওকে আৰু এক্সোস্ফিয়াৰটো পাৰ কৰাৰ পিছত কি হৈ যায় স্পেচ হৈ যায় এইটো সো নেক্সট আমি ডিসকাস কৰিম ওয়েদাৰ এণ্ড ক্লাইমেট তো ইয়াত কি কৈছে ইজ ইট গোইং টু ৰেইন টুডে আজি বৰষুণ দিবনে নে আজি ৰ'দ দিব সো হেনেকা কথা আমি মানুহক ডিসকাস কৰি থকা শুনোৱে ন আজি ৰ'দ দিব নে বৰষুণ দিব বা আজি বতৰটো কেনেকা হ'ব ন okay weather is this hour to hour day to day condition of atmosphere to weather mane ki hoy weather mane amar ঘণ্টাৰ পিছত ঘণ্টা বা এদিন দুদিনৰ যোনটো এটমস্ফিয়াৰৰ কণ্ডিশ্যন হয় হেতুকে আমি কি বুলি কওঁ ওয়েদাৰ বুলি কওঁ ওকে কেতিয়াবা হট আৰু হিউমিড হ'ব পাৰে ওয়েদাৰটো আৰু কেতিয়াবা কি হ'ব পাৰে প্লিজেন্ট ব্ৰিজিও হ'ব পাৰে বতাহ দি থাকিব পাৰে হট আৰু হিউমিডটো বহুত ইৰিটেট কৰে হেনেকা বতৰে বা যোননাখনি বতাহ দি থাকে হেনাখনি বহুত প্লিজেন্ট হয় মানুহ হেনাখনি ফুৰিবলৈও যাব পাৰে বতাহত তো ওয়েদাৰটো চেঞ্জ হ'ব পাৰে ওয়েদাৰটো প্ৰত্যেক দিনৰ পিছত এদিনৰ পিছত আজি যদি বতৰটো বেলেগ হয় কাইলে ওয়েদাৰটো চেঞ্জ হৈ যাব পাৰে বা এঘণ্টা পিছত নেক্সট ঘণ্টাও বতৰটো চেঞ্জ হৈ যাব পাৰে এতিয়া যদি বৰষুণ দিছে আৰু এঘণ্টা পিছত ৰ'দো দিব পাৰে তো ওয়েদাৰটো সদায় কি হয় ড্ৰাষ্টিক হয় সদায় চেঞ্জ হৈ থাকে so the average weather condition weather can change dramatically from day to day or hour to hour kintu the average weather condition of a place for a longer period of time represents climate to climate mane ki hoje e jedia average weather condition eta jagar bahut samoyoleke eke dhornor thake hetuke ki buli koy ক্লাইমেট বুলি কয় এটা ইয়াত তোমালোকে চাবা ওয়েদাৰে বেলেগ এটা বস্তু বুজায় আৰু ক্লাইমেটে বেলেগ এটা বস্তু ওয়েদাৰ আৰু ক্লাইমেটৰ মাজত ডিফাৰেন্স আছে ওয়েদাৰ মানে হয় ডে টু ডে চেঞ্জ ইন এটমস্ফিয়াৰ অৰ এঘণ্টাৰ পিছত নেক্সট ঘণ্টাও চেঞ্জ হ'ব পাৰে সেই চেঞ্জেছ যেতিয়া এটমস্ফিয়াৰত হয় হেতুকে ওয়েদাৰ বুলি কয় কিন্তু যেতিয়া আমি এটা লং টাৰ্ম ধৰো যেনেকৈ দুমাহ ধৰো বা তিনিমাহ ধৰো বা এটা সিজন ধৰো এই সিজনটোত মানে এটা পাৰ্টিকুলাৰ জেগাত একে টাইপৰ ওয়েদাৰ থাকে সেই বস্তুকে কি বুলি কয় ক্লাইমেট বুলি কয় ধৰা আমাৰ ইয়াত জুন জুলাই মান্থত গৰম হয় তো আমাৰ এই জেগাটুকুৰাৰ ক্লাইমেটটো হেনেকুৱা বুলি ক'ব হেতু ওয়েদাৰ বুলি নকয় গম পাইছা বা আমাৰ ইণ্ডিয়াত নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীত ঠাণ্ডা পৰে তো হেতু কি হ'ব হেতু আমাৰ ইয়াৰ ক্লাইমেট হ'ব হেতু ওয়েদাৰ বুলি নকব গম পাইছা কেলে কি তাত কি ধৰিছে তাত এটা লং ডিউৰেশ্যন অফ টাইম ধৰিছে গম পাইছা সো নেক্সট আমি কি ডিসকাস কৰিম নেক্সট আমি টেম্পাৰেচাৰ ডিসকাস কৰিম তো টেম্পাৰেচাৰ মানে কি হয় দ্য ডিগ্ৰী অফ হটনেছ এণ্ড কোল্ডনেছ অফ দ্য এয়াৰ ইজ ন'ন এজ টেম্পাৰেচাৰ বস্তু এটা কিমান গৰম বা বস্তু এটা কিমান ঠাণ্ডা হেতুকে আমি কি বুলি ডিফাইন কৰোঁ টেম্পাৰেচাৰ বুলি ডিফাইন কৰোঁ okay the temperature of the atmosphere changes not only between day and night but also from season to season to temperature amar earthor atmosphere temperature to okol day aru night ot change nohoy kintu season to season change hoy jonto ami discuss korisilu class 6 or motions of the earth chapter to he video to etu playlist ote ase tumaloke search kori pelai ami description ot didim he video to sai lobo pariba teta tumaloke gom paba earthor season to season কেলে টেম্পারেচার চেঞ্জ হয় বা ক্লাইমেট কেলে চেঞ্জ হয় ওকে আৰু সিজনস কেনেকৈ থাকে যেনেকৈ সামাৰ্স আৰু হটাৰ হয় সামাৰ গৰম হয় আৰু উইন্টাৰ্স কি হয় ঠাণ্ডা হয় এণ্ড ইম্পৰ্টেণ্ট ফেক্টৰ ডেট ইনফ্লুৱেঞ্চ দ্য ডিষ্ট্ৰিবিউশ্যন অফ টেম্পাৰেচাৰ ইজ ইনচুলেশ্যন এটা ইম্পৰ্টেণ্ট ফেক্টৰ যোনটোৱে কি ইনফ্লুৱেঞ্চ কৰে ডিষ্ট্ৰিবিউশ্যন অফ টেম্পাৰেচাৰ ইনফ্লুৱেঞ্চ কৰে আৰু সেইটো কি হয় ইনচুলেশ্যন আৰু ইনসুলেশ্যন মানে কি হয় ইনসুলেশ্যন ইজ দ্য ইনকামিং সোলাৰ এনাৰ্জি ইণ্টাৰসেপ্টেড বাই দ্য আৰ্থ এখন যেনিবা আমাৰ আৰ্থ এইটো যেনিবা সান ইয়াপা যোনখিনি সান ৰেজ আহে ওকে আৰু আৰ্থে কি কৰে ইয়াপা ৰেজ আহিছে আৰ্থে কি কৈছে ইণ্টাৰসেপ্ট কৰিছে কিন্তু আমি পঢ়িছিলোঁ ন যে আৰ্থৰ ইকুৱেটৰত ইনসুলেশ্যন বেছি হয় হয়নে কেলে কি ইয়াত ভাৰ্টিক্যালি ডাইৰেক্টলি সান ৰেজ কিটা পৰে কিন্তু আমাৰ পোলছ কিটাত পৰে জানো আমাৰ পোলছ কিটাতটো নপৰে সো পোলছে কি হয় পোলছত ইনসুলেশ্যনটো সোলাৰ ৰেডিয়েশ্যনছৰ ইনসুলেশ্যনটো কম হয় আৰু হেতু কাৰণে পোলছ কিটা কি হয় পোলছ কিটা ঠাণ্ডা হয় পোলছ কিটা বৰফেদি ভৰ্তি হৈ থাকে কিন্তু আমাৰ ইকুৱেটৰৰ ওচৰৰ জেগাটো কি হয় গৰম হয় কেলে কি ইয়াত সোলাৰ ৰেডিয়েশ্যনৰ ইনসুলেশ্যনটো ডাইৰেক্টলি
এই তাৰমানে ইনচলেশ্যনটো ডাইৰেক্টলি পৰে গম পাইছা ডাইৰেক্টলি ইকুৱেটৰত পৰে ভাৰ্টিকেলি so that is the reason so the amount of insolation decreases from equator towards the pole to yat equator besi hoy insolation to aru equator pa jodi ami pole ro pine jao insolation ki hoy komi goi thake therefore the temperature decreases in the same manner aru insolation komi joa mane ki hoy temperature komi goi thake so equator temperature to besi hoy equator pa poles pine gole temperature to komi goi thake গম পাইছা so if the earth's temperature rises too high it would become too warm for some crops to grow যদি আৰ্থৰ টেম্পাৰেচাৰটো বহুত বেছি গৰমো হৈ যায় তেতিয়া সব খেতি ইয়াত নহব বা আৰ্থৰ টেম্পাৰেচাৰটো বহুত ঠাণ্ডা হৈ গলো ইয়াত কি হ'ব খেতি নহব আৰু তাৰ পিছত কৈছে সিটিজ ব্লকৰ টেম্পাৰেচাৰটো বেছি হয় ভিলেজত চে কেলে কি সিটিজ ব্লকত এতিয়া ইমান গাড়ী চলি থাকে ইমান ডাঙৰ বিল্ডিং আছে ৰাস্তা আছে তো ইয়াত যেতিয়া रोड दिए तेतिया की होय हे रास्ता बिलाके ए रास्ता एसफल्टर रास्ताटोए बा आमार बिल्डिंग घर बिलाके ताहाति की करे कॉन्क्रीट बिलाके हे गरमটো एब्जॉर्ब करे गम पाइसा गरमটো एब्जॉर्ब करे आरो गरमটো एब्जॉर्ब কৰি থৈ দিয়ে আৰু ৰাতি কি হয় हे गरमটো ৰিলিজ কৰে আৰু হেতু কাৰণে আমাৰ সিটিজ বিলাকত গৰমটো বেছি হয় কিন্তু ভিলেজ বিলাকতটো ইমান কনক্ৰিট নাই ন তাত সবা ভিলেজ বিলাকত ঘৰ বিলাকো মাটিৰে বনোৱা থাকে বা ৰাস্তাও কেঁচা থাকে বা মুকলি জায়গা বেছি থাকে পথাৰ থাকে গছ গছনি থাকে তো তাত কি হয় ৰিলেটিভলি টু সিটিজ ভিলেজেস ব্লক কি হয় ঠাণ্ডা হয় অলসো দ্য ক্ৰাউডেড হাই ৰাইজ বিল্ডিংস অফ দ্য সিটিজ ট্র্যাপ দ্য ওয়ার্ম এয়ার টু ট্র্যাপ কৰে এন্ড দাস ৰেইজ দ্য টেম্পাৰেচাৰ অফ দ্য সিটিজ আৰু চহৰ বিলাকৰ টেম্পাৰেচাৰটো হেতু কাৰণে গৰমটো চহৰত বেছি তাৰপিছত নেক্সট আমি ডিসকাস কৰিম এয়াৰ প্ৰেছাৰ তো এয়াৰ প্ৰেছাৰটো বহুত ইম্পৰ্টেন্ট হয় আৰু এয়াৰ প্ৰেছাৰটো ডিফাইন কেনে কৰে এয়াৰ প্ৰেছাৰ ইজ ডিফাইন এজ দ্য প্ৰেছাৰ এক্সাৰ্টেড বাই ৱেট অফ দ্য এয়াৰ অন দ্য আৰ্থ সাৰফেস তো এখন যেনিবা আৰ্থ তো আমাৰ এটোটো আৰ্থৰ ওপৰতো এটমস্ফিয়াৰটো আছে ন এই এটমস্ফিয়াৰত কি আছে এয়াৰ এই এয়াৰটোৱে যোনটো প্ৰেছাৰ আমাৰ আৰ্থত দি থাকে এয়াৰেটো আমাৰ বডিটো প্ৰেছাৰ দি থাকে আমি ফিল নকৰো এই বস্তুটো কিন্তু হেতুকে কি বুলি কোৱা হয় হেতুকে এয়াৰ প্ৰেছাৰ বুলি কোৱা হয় এই এটমস্ফিয়াৰে আমাৰ আৰ্থত প্ৰেছাৰ এক্সাৰ্ট কৰি থকা প্ৰেছাৰটোকে এয়াৰ প্ৰেছাৰ বুলি কয় বা এয়াৰে আমাৰ গাত বা যিকোনো এটা অবজেক্টত যোনটো প্ৰেছাৰ এক্সাৰ্ট কৰি আছে হেতুকে এয়াৰ প্ৰেছাৰ বুলি আমি কওঁ As you go up the layers of atmosphere, the pressure falls rapidly. যেতিয়া আমি atmosphere layers কিটাত ওপৰলৈ গৈ থাকিম তেতিয়া প্ৰেছাৰটো কমি গৈ থাকে গম পাইছা যেনেকৈ আমি কৈছিলোঁ ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেজোস্ফিয়াৰ এক্সোস্ফিয়াৰ তো যিমান আমি ওপৰলৈ গৈ থাকিম আমাৰ এটমস্ফিয়াৰ লেয়াৰ্ছ বিলাকত তিমান আমাৰ এয়াৰ প্ৰেছাৰটো কমি গৈ থাকিব আৰু এয়াৰ প্ৰেছাৰটো সবতছে বেছি ক'ত থাকে সি লেভেলত থাকে তো সি লেভেলত থাকে মানে সবতছে বেছি ক'ত থাকে ট্ৰপোস্ফিয়াৰত থাকে আৰু হাইটৰ লগত ডিক্ৰিজ হৈ গৈ থাকে মানে এতিয়া ট্ৰপোস্ফিয়াৰত যোনটো এয়াৰ প্ৰেছাৰ আছে তাতছে ষ্ট্ৰেটোস্ফিয়াৰত কম এয়াৰ প্ৰেছাৰ আছে গম পালা Aru, in areas where temperature is high, the air gets heated and rises. This creates a low pressure area. Our low pressure is associated with cloudy skies and wet weather. To ki hoy, jetia amar earthor surface on, jetia bahut gorom diye. Jeniba ekhon amar earth, ekhon jeniba amar earth. To jetia sunor rays on bahut sunor rays or through the sunor rays to porise. Okay, the equator sunor rays to পৰিছে যেনিবা ইয়াত তো sunor rays to যেতিয়া পৰে তেতিয়া কি হয় এয়াৰ টু গৰম হৈ যায় আৰু এয়াৰ টু গৰম হৈ গলে এয়াৰ টু যেতিয়া গৰম হৈ যায় এয়াৰ টু হতে কি হয় ওপৰলৈ যায় আমি পঢ়িছো যে warm air rises up warm air হদাই ওপৰলৈ উঠি যায় through convection ন আৰু যেতিয়া এয়াৰ টু ওপৰলৈ গুছি যায় যেতিয়া এয়াৰটো ওপৰলৈ গুছি গলে ইয়াত এয়াৰ প্ৰেছাৰটো কমি যাব না এয়াৰ প্ৰেছাৰটো এক্সাৰ্ট কৰি থাকিলে এয়াৰ প্ৰেছাৰটো বেছি হ'ব এয়াৰটো গৰমত ওপৰলৈ যদি গুছি যায় তো ইয়াত প্ৰেছাৰটো কমি গল সো এই ৰিজনটো কি ৰিজন ফৰ্ম কৰিলে এটা লো প্ৰেছাৰ এৰিয়া ফৰ্ম কৰে গম পাইছা as you go up to the air pressure is highest at sea level আৰু এয়াৰ প্ৰেছাৰ সবতছে বেছি ক'ত sea levelত থাকে and because হেতু আমি ডিসকাস কৰিলো in areas where temperature is high air gets heated and rises মানে this creates a low pressure area তো ইয়াত কি প্ৰেছাৰ এৰিয়া হ'ব লো প্ৰেছাৰ এৰিয়া হ'ব কেলে কি ইয়াত যোনটো এয়াৰ হয় এয়াৰটো গৰমৰ কাৰণে ওপৰলৈ গুছি যাব আৰু ওপৰলৈ গুছি যোৱাৰ লগে লগে এয়াৰ প্ৰেছাৰটো কমি যাব এয়াৰ প্ৰেছাৰ কমি যোৱাৰ লগে লগে এই এৰিয়াটো আমি ডেভেলপ হ'ব এজ এ লো প্ৰেছাৰ এৰিয়া সো লো প্ৰেছাৰ এছ'চিয়েটেড উইথ ক্লাউডি স্কাইজ এণ্ড ৱেট ৱেডাৰ তো লো প্ৰেছাৰটো কিহৰ লগত এছ'চিয়েট কৰে ক্লাউডি স্কাইজ আৰু যোনটো জেগাত লো প্ৰেছাৰ জোন হয় তাত কি হয় আকাশত ডাৱৰ থাকে আৰু তাত ৱেট ৱেডাৰ হয় তাত হিউমিডিটি থাকে গম পাইছা আৰু যোনবিলাক জেগাত লোৱাৰ টেম্পাৰেচাৰ থাকে য'ত
ঠাণ্ডা হয় যোনবিলাক জেগাত ঠাণ্ডা হয় তাত এয়াৰটো ঠাণ্ডা হয় আৰু এয়াৰটো ঠাণ্ডা হ'লে এয়াৰটোতো ওপৰলৈ ৰাইজ নকৰিব এয়াৰটোৱে উল্টা প্ৰেছাৰহে এক্সাৰ্ট কৰিব এয়াৰটো চিং কৰিব কেলৈ কি এয়াৰটো তললৈ চিং কৰিব কেলৈ কি এয়াৰটো ঠাণ্ডা হয় তো হেনেকা জেগাত কি প্ৰেছাৰ বেল্ট ডেভেলপ কৰিব হাই প্ৰেছাৰ ডেভেলপ কৰিব ওকে আৰু হাই প্ৰেছাৰ যোনবিলাক জেগাত হাই প্ৰেছাৰ বেল্ট হয় তো সেই হাই প্ৰেছাৰ বেল্টত আকাশখন কি থাকে আকাশখন ক্লিয়াৰ স্কাই থাকে গম পাইছা ক্লিয়াৰ সানি স্কাইজ তাত ডাৱৰ নাথাকে এতিয়া আমি ইয়াত এটো মনত ৰাখিবা যে ডাৱৰ বা যেতিয়া ওয়েট হয় জেগাটুকুৰা সেই জেগাটুকুৰা কি প্ৰেছাৰ বেল্ট হয় লো প্ৰেছাৰ বেল্ট হয় আৰু যোনটো জেগাত তুমি ক্লিয়াৰ স্কাই দেখা পোৱা গম পাইছা তো সেই জেগাটো কি প্ৰেছাৰ বেল্ট হ'ব হাই প্ৰেছাৰ বেল্ট হ'ব আৰু সেই জেগাটো কিবা ঠাণ্ডা হ'ব কেলৈ কি এয়াৰটো ঠাণ্ডা হৈ থাকে ন ঠাণ্ডা হাৱা থকাৰ কাৰণেহে এয়াৰটো চিং কৰে গৰম হাৱা হ'লেতো হাৱাটো ওপৰলৈ গুচি যাব গম পালা চ' ইয়াত এতিয়া তোমালোকক মই আৰু এটা কথা কওঁ তোমালোকে এতিয়া এয়াৰ মানে কি বুজা এয়াৰ মানে কি হয় এয়াৰ মানে এয়াৰ ইজ মিক্সচাৰ অফ গেছেছ আৰু যেতিয়া এই এয়াৰটোৱে মুভ কৰে এটা জেগাৰ পৰা ইটো জেগালৈ মুভ কৰে হেতুকে আমি কি বুলি কওঁ উইণ্ড বুলি কওঁ দ্য মুভমেণ্ট অফ এয়াৰ ইজ ন'ন এজ হোৱাট দ্য মুভমেণ্ট অফ এয়াৰ ইজ ন'ন এজ উইণ্ড অ'কে চ' ইয়াত ক'লে দ্য এয়াৰ অলৱেজ মুভ ফ্ৰম এ হাই প্ৰেছাৰ এৰিয়া টু এ ল' প্ৰেছাৰ এৰিয়া তো কি হয় যেতিয়া ল' প্ৰেছাৰ এৰিয়াটোত এয়াৰটো ওপৰলৈ গুচি যায় তাততো এয়াৰটো ওপৰত গুচি গ'লেতো ইয়াত স্পেচ থাকি যায় ন স্পেচ থাকি যায় তো হাই প্ৰেছাৰ এৰিয়াৰ যোনটো এয়াৰ থাকে সেই এয়াৰটো আহি পেলাই এই যোনটো ল' প্ৰেছাৰ বেল্টত জেগাটো যোনটো ভেকাম হৈ আছে সেই জেগাটো আহি পেলাই এই এয়াৰটোৱে লৈ লয় গম পাইছা চ' সেইটো কাৰণে এয়াৰ মুভছ ফ্ৰম হাই প্ৰেছাৰ এৰিয়াছ টু ল' প্ৰেছাৰ এৰিয়াছ হাই প্ৰেছাৰ এৰিয়াৰ পৰা হাৱাটো সদায় কোনপিনে বয় সদায় ল' প্ৰেছাৰ এৰিয়াছৰ পিনে বয় নেক্সট আমি ডিছকাছ কৰি উইণ্ড দ্য মুভমেণ্ট অফ এয়াৰ ফ্ৰম হাই প্ৰেছাৰ এৰিয়া টু ল' প্ৰেছাৰ এৰিয়া ইজ কল উইণ্ড চ' হোৱাট ইজ উইণ্ড যেতিয়া এয়াৰটো মুভ হয় হাই প্ৰেছাৰ এটা এৰিয়াৰ পৰা ল' প্ৰেছাৰ এটা এৰিয়ালৈ সেইটোকে আমি কি বুলি কওঁ উইণ্ড বুলি কওঁ okay you can see wind at work as it blows dry leaves the wind আমি ফিল কৰোঁ কেলে কি শুকান পাত উৰুৱাই লৈ যায় হয়নে কেতিয়াবা বেছি জোৰত আহিলে গছও উঘালি দিয়ে হয়নে sometimes even the wind blows gently কেতিয়াবা আৰামছে বয় আমাৰ ভাল লাগে at times wind can be so strong কেতিয়াবা winds বহুত ষ্ট্ৰং হ'ব পাৰে আৰু আমি বতাহৰ এগেইনষ্টত খুজে কাঢ়িব নোৱাৰিম আমাক উৰুৱাই লৈ গুচি যাব এনেকা বতাহো থাকিব পাৰে you must have expected it is not easy to hold an umbrella on a windy day তুমি যেতিয়া এটা আমব্ৰেলা বতাহ দিনত আমব্ৰেলাটো লৈ যাবা আমব্ৰেলা তুমি খুজকাইব তকলিফ পাবা কেলে কি আমব্ৰেলাটো বাৰে প্ৰতি বতাহে উৰাই উৰাই লৈ যাবলৈ চেষ্টা কৰিব ইয়াত আমাৰ এটা মেজৰ প্ৰেছাৰ বেল্টছ এণ্ড উইণ্ড চিষ্টেমটো দিয়া আছে দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ডায়াগ্ৰামছ অ'কে তো আমি এতিয়া ডিছকাছ কৰিম উইণ্ডছ কেন বি ব্ৰডলি ডিভাইড ইনটু 3 টাইমছ উইণ্ডছ এতিয়া তিনিটা টাইপত ডিভাইড কৰে এটা হয় পাৰ্মানেণ্ট উইণ্ডছ এটা হয় ছিজনেল উইণ্ডছ আৰু এটা হয় লোকেল উইণ্ডছ অ'কে The trade winds westerlies and easterlies are permanent winds তো permanent winds কি হয় westerlies আৰু easterlies তো westerlies মানে যোনবিলাক বতাহ ৱেষ্টৰ পিনৰ পৰা বয় সেইবিলাকক westerlies বুলি কয় আৰু যোনবিলাক বতাহ ইষ্টৰ পিনৰ পৰা বয় সেইবিলাকক easterlies বুলি কয় ওকে আৰু ইহঁতি কণ্টিনিউয়াছলি গোটেই বছৰটো ব্লো কৰি থাকে ওকে এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত তোমালোকে ইয়াত দেখিছা ডায়াগ্ৰামটোত এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত প্ৰত্যেক মানে গোটেই বছৰটো ব্লো কৰি থাকে আৰু সেইখিনি কি হয় পাৰ্মানেণ্ট উইণ্ডছ বুলিও কয় বা ট্ৰেড উইণ্ডছ বুলিও কয় ওকে নেক্সটটো হয় ছিজনেল উইণ্ডছ তো ছিজনেল উইণ্ডছবিলাক কি হয় তাহাঁতৰ ডাইৰেকশ্যনটো চেঞ্জ কৰে ডিফাৰেণ্ট ছিজনছত এতিয়া ধৰা ছামাৰ ছিজনত বেলেগ এটা ডাইৰেকশ্যনত তাহাঁতি বলে আৰু বা উইণ্টাৰ ছিজনত বেলেগ এটা ডাইৰেকশ্যনত বলে তো এইটো কি বুলি কয় এডুক মনসুন উইণ্ডছ বুলি কয় আৰু এক্সাম্পল কি দিছে ছিজনেল উইণ্ডছ বুলি কয় আৰু এক্সাম্পল কি দিছে মনসুনছ ইন ইণ্ডিয়া তো মনসুনছ ইন ইণ্ডিয়া ক'ৰ পৰা আহে আমাৰ আৰেবিয়ান চি পৰা সোমাই চাউথৰ পৰা সোমাই পেলাই ইষ্টৰ পিনে আহে ন তো সেই বতাহটো কি বতাহ বুলি কৈছে সেই বতাহটো তোমাৰ ছিজনেল উইণ্ড বুলি কৈছে ওকে তো নেক্সট আহে লোকেল উইণ্ডছ দিছ ব্লো অনলি ডিউৰিং এ পাৰ্টিকুলাৰ পিৰিয়ড অফ দ্য ডে অৰ ইয়াৰ ইন এ স্মল এৰিয়া এটা সৰু এৰিয়াত মানে ধৰা আমাৰ অসমৰ এটা পাৰ্টিকুলাৰ জেগাত হেনো এটা বতাহ বলিছে বা আমাৰ অসমতে এটা বতাহ বলে প্ৰত্যেক বছৰে এটা পাৰ্টিকুলাৰ পিৰিয়ডত সেই বতাহটোকে কি বুলি কয় সেই বতাহটোকে লোকেল উইণ্ড বুলি কয় গম পাইছা চ' এই ডায়েগ্ৰামটো আমি ডিছকাছ কৰিম যোনটো পাৰ্মানেণ্ট ট্ৰেড উইণ্ডছ হয় তো এইটো চোৱা এইটো আমাৰ আৰ্থ এখন আমাৰ আৰ্থ হয় এখন আমাৰ আৰ্থ হয় আৰু এইটো আৰ্থৰ ইকুৱেটৰ হয় 0 ডিগ্ৰী লেটিটিউড তো 0 ডিগ্ৰী লেটিটিউড ধৰা এইটো যেনিবা আমাৰ ছান হয় তো ছানৰ পৰা ভাৰ্টিকেল ৰেজ কেইটা সদায় ক'ত পৰে
সানৰেজ কেইটা সবতছে বেছি আমি জানো ক'ত পৰে ইকুৱেটৰত পৰে যেতিয়া ৰেজ কেইটা ইকুৱেটৰত পৰিব তো তাত থকা এয়াৰটো গৰম হ'ব হয় নাই এয়াৰটো যেতিয়া গৰম হ'ব এয়াৰটো আমি জানো যে ৱাৰ্ম এয়াৰ ৰাইজেছ আপ তো এয়াৰটো গৰম হ'লে এয়াৰটো ওপৰলৈ গুচি যাব হয় নাই এয়াৰটো যেতিয়া ওপৰলৈ গুচি যাব ইয়াত আল্টিমেটলি এই জেগাটোত কি হ'ব এয়াৰ প্ৰেছাৰটো কমি যাব সো এইটোত কি এৰিয়া এইটো কি বেল ফৰ্ম কৰিব এইটো ল' প্ৰেছাৰ বেল ফৰ্ম কৰিব তো ইকুৱেটৰৰ এইখিনিত কি প্ৰেছাৰ বেল ফৰ্ম কৰে ল' প্ৰেছাৰ বেল ফৰ্ম কৰে তো এইটো যেনিবা ইয়াত চোৱা এই লাইন এইটো যেনিবা ইকুৱেটৰ এইটো যেনিবা 0 ডিগ্ৰী লেটিটিউড ওকে তো ইয়াত ডাইৰেক্ট সানৰেজ কেইটা পৰে তো ইয়াত কি হয় ৱাৰ্ম এয়াৰ ৰাইজেছ আপ ৱাৰ্ম এয়াৰটো কি হয় ৰাইজ হৈ যায় ইয়াত ৱাৰ্ম এয়াৰটো ৰাইজ হৈ যায় ওপৰলৈ গুচি যায় সো এই এৰিয়াটো যেতিয়া ওপৰলৈ ৰাইজ হৈ যায় তো এই এৰিয়াটোত কি প্ৰেছাৰ ফৰ্ম কৰে ল' প্ৰেছাৰ বেল ফৰ্ম কৰে গম পাইছা তাৰপিছত আৰু ইয়াত ল' প্ৰেছাৰ এৰিয়াত আমি সদায় কি দেখা পাওঁ ইয়াত আমি ডাৱৰ দেখা পাম গম পাইছা ইয়াৰ স্কাইত আমি ডাৱৰ দেখা পাম তো এই এয়াৰটো ওপৰলৈ গ'ল তো ওপৰলৈ গৰম হৈহে গৈছিলে কিন্তু ওপৰত গৈ লাহে লাহেতো ঠাণ্ডাও হৈ যাবগৈ ন কেলে কি কিমান দেৰিলৈকে গৰম হৈ থাকিব তো অলপ দিনৰ পিছততো ঠাণ্ডা হৈ যাব এয়াৰটো ওপৰত যোৱাৰ লগে লগে ঠাণ্ডা হৈ যাব তো ঠাণ্ডা হৈ যোৱাৰ লগে লগে কি হ'ব এয়াৰটো আকৌ কি হ'ব সিংক হ'ব তললৈ আকৌ সিংক হ'ব ন কেলে কি ঠাণ্ডা এয়াৰটো সিংক হয় তো এয়াৰটো আকৌ সিংক হ'ব দুটা চাইডে গম পাইছা এয়াৰটো অকল সিংক হ'ব তো সিংক হৈ পেলাই কি হ'ব যেতিয়া 30 ডিগ্ৰীত চাবা 30 ডিগ্ৰী নৰ্থ হওক বা 30 ডিগ্ৰী চাউথত চাবা ইয়াত কি প্ৰেছাৰ ফৰ্ম কৰে ইয়াত হাই প্ৰেছাৰ ফৰ্ম কৰে সাব ট্ৰপিকেল হাই প্ৰেছাৰ তো ইয়াত কি ফৰ্ম কৰে সাব ট্ৰপিকেল 30 ডিগ্ৰী নৰ্থ আৰু 30 ডিগ্ৰী সাউথ তো এই 30 ডিগ্ৰী নৰ্থ আৰু 30 ডিগ্ৰী সাউথলৈকে ইয়াত আমি কি দেখা পাম যে ইয়াত সাব ট্ৰপিকেল হাই প্ৰেছাৰ জোন হয় তো ইয়াত কি হয় সাব ট্ৰপিকেল হাই প্ৰেছাৰ হয় ইয়াত দেখিছা সাব ট্ৰপিকেল হাই প্ৰেছাৰ ওকে কেলে কি ইয়াত এয়াৰটো কি হৈছে ইয়াৰ এয়াৰটো সিংক হৈছে হয়নে সো এইটো 30 ডিগ্ৰী ধৰা এইটো 30 ডিগ্ৰী আৰু এইটো 30 ডিগ্ৰী এইটো 0 ডিগ্ৰী লেটিটিউড তো ইয়াত ল' প্ৰেছাৰ বেল ওপৰলৈ গ'ল ওপৰত গৈ বতাহটো ঠাণ্ডা হৈ গ'ল ঠাণ্ডা হৈ আকৌ কি হ'ল এইপিনে সিংক হৈ গ'ল তো ইয়াত সিংক হোৱাৰ কাৰণে কি হৈছে ইয়াত সাব ট্ৰপিকেল হাই প্ৰেছাৰ বেল ফৰ্ম কৰিছে ওকে এতিয়াতো আৰ্থৰ পোলছলৈকেতো 90 ডিগ্ৰী আছে ইয়ালৈকে ইয়াতো 90 ডিগ্ৰী আছে ইয়াতো 90 ডিগ্ৰী আছে এইপিনেও 90 ডিগ্ৰী আছে বা এইপিনেও 90 ডিগ্ৰী আছে ইয়াত চোৱা ডায়াগ্ৰামটোত ইয়াত 90 ডিগ্ৰী আছে এইপিনেও 90 ডিগ্ৰী তো আমি এতিয়া 30 লৈকে ডিছকাছ কৰিছোঁ তো আমি 90 লৈকে ডিছকাছ কৰিব লাগিব আৰু আছে 30 ডিগ্ৰীৰ পিছততো 60 ডিগ্ৰীও আছে হয়নে যোনখিনি এয়াৰ ইয়াত সিংক হৈ গ'ল এতিয়া এইটো আমি পলাৰলৈ আহোঁ হা য'ত 90 ডিগ্ৰী আছে 90 ডিগ্ৰীত কি হয় ইয়াততো বহুত ঠাণ্ডা হয় আমি জানো ন ইয়াত বহুত ঠাণ্ডা হয় ঠাণ্ডা হোৱাৰ কাৰণে ইয়াৰ এয়াৰটো কি হ'ব ইয়াত থকা এয়াৰটো বহুত ঠাণ্ডা হ'ব হয়নে এয়াৰটো বহুত যদি ঠাণ্ডা হয় ইয়াত থকা এয়াৰটো যদি বহুত ঠাণ্ডা হয় তো ইয়াত কি প্ৰেছাৰ জোন হ'ব ইয়াত হাই প্ৰেছাৰ জোন হ'ব কেলে কি এয়াৰটো সদায় সিংক হৈ থাকিব ইয়াত হাই প্ৰেছাৰ জোন হ'ব তো পোলছত চোৱা পোলছত সদায় কি থাকে হাই প্ৰেছাৰ জোন থাকে ইয়াত পোলছত কি আছে হাই প্ৰেছাৰ জোন আছে হয়নে তো ইয়াত ঠাণ্ডা কাৰণে পোলছত ঠাণ্ডা কাৰণে এয়াৰটো সিংক কৰে আৰু সিংক কৰাৰ কাৰণে কি হয় হাই প্ৰেছাৰ জোন থাকে কিন্তু ইয়াত যোনটো 60 ডিগ্ৰী আছে এইখিনিতো যোনটো 60 ডিগ্ৰী আছে ইয়াততো এই পোলছতছে ইয়াততো অলপ হ'লেও গৰম ন পোলছতছে এইটো জেগাটো গৰম হয়নে পোলছতছে এইটো জেগা গৰম তো এইটো জেগা যদি অলপো গৰম ইয়াৰ প্ৰেছাৰটো কি হ'ব ইয়াৰ এয়াৰটো কি হ'ব এয়াৰটো ৰাইজ হ'ব হয়নে নহয় ইয়াৰ এয়াৰটো ৰাইজ হ'ব তো ইয়াৰ এয়াৰটো যেতিয়া ৰাইজ হ'ব তো ইয়াত জেগাটো ভেকাম থাকিব নাই তো এই ঠাণ্ডা হাৱাটো ইয়াৰ জেগা ল'বলৈ আহিব নাই আমি কৈছিলোঁ নাই যে এয়াৰ অলৱেজ ফ্ল'জ ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ বেল্টছ ন এইটো হাই প্ৰেছাৰ বেল্ট হয় হাই প্ৰেছাৰৰ পৰা এই ল' প্ৰেছাৰ বেল্টলৈ ফ্ল' হ'ব কেলে কি ইয়াত যিহেতু ল' প্ৰেছাৰ বেল্ট হয় হাৱাটো ওপৰলৈ গৈছে তো পোলছৰ পৰা এয়াৰটো ইয়াত আহি সোমাব গম পালা সো এইখিনি জেগাত আল্টিমেটলি কি প্ৰেছাৰ জোন ফৰ্ম কৰিব এই জেগাখিনিত আমি সাব পলাৰ ল' প্ৰেছাৰ জোন ফৰ্ম কৰিব সো সাব পলাৰ কেনেকৈ মনত ৰাখিবা কেলে কি পোলছৰ ওচৰত সেইটো কাৰণে সাব পলাৰ আৰু এইপিনেও ইয়াত সাব পলাৰ ওচৰত কি হ'ব ল' প্ৰেছাৰ জোন ফ'ল' কৰিব তো আৰু এবাৰ তোমালোকে বস্তুটো ৰিভাইজ কৰি লোৱা চোৱা ইকুৱেটৰত সদায় কি হ'ব ইকুৱেটৰত সদায় ল' প্ৰেছাৰ বেল্ট হ'ব তাৰপৰা ইকুৱেটৰৰ পিছত আমি যদি 30 ডিগ্ৰী নৰ্থ লেটিটিউড বা 13 ডিগ্ৰী চাউথ লেটিটিউডত আমি যাওঁ তেতিয়া কি হ'ব সাব ট্ৰপিকেল হাই প্ৰেছাৰ বেল্ট হ'ব তাৰপিছত আমি যদি 60 ডিগ্ৰী নৰ্থ লেটিটিউড আৰু 60 ডিগ্ৰী চাউথ লেটিটিউড যাওঁ সাব পলাৰ ল' প্ৰেছাৰ আৰু পোলছত হাই
প্ৰেছাৰ তো টোটেল তোমালোকক যদি সোধে টোটেল প্ৰেছাৰ বেলছ কেইটা আছে টোটেল 7টা প্ৰেছাৰ বেলছ আছে আৰু যদি সোধে এটা হেমিস্ফিয়াৰত কেইটা প্ৰেছাৰ বেলছ আছে এটা হেমিস্ফিয়াৰত 4টা প্ৰেছাৰ বেলছ আছে ওকে ইয়াত সাইক্লোনৰ এটা প্যাৰাগ্ৰাফ দি আছে সাইক্লোনে যে বহুত ধ্বংস কৰে আৰু সাইক্লোন আমাৰ ইণ্ডিয়াত সবতছে বেছি অৰিজিনেট ক'ত হয় বে অফ বেংগলত অৰিজিনেট হয় আৰু মোষ্ট এফেক্টেড ষ্টেটছ কি হয় উৰিষ্যা এণ্ড Andhra Pradesh or West Bengal. Okay? So, to pohiba. So, next amak dia ase moisture. So, moisture discuss korim when water evaporates from land and different water bodies it becomes water vapor. Jetia water bodies opa goromor karone water to evaporate hoy hetu ki boni jay water vapor boni jay aru moisture in the air at any time is known as humidity jetia airot mane water vapor content to besi thake hetuke ami ki bili ko humidity bili ko gom paisa when air is full of water vapor we call it humid jetia water vapor content airot besi thake tetia ami ki ko hetu humid day bili ko aru air to ki hoy gorom hoy jay aru henakhoni its capacity to hold water vapor increases aru jetia air to gorom hole tar water vapor carry kora capacity to bahi jay and so it becomes more and more humid aru besi humid hoy jay aru henakhoni kapur nuhukai henakhoni ami gham nuhukai ami ghami thaku kele ki henakhoni water vapor content to airot besi ase humidity to besi ase aru amak bahut uncomfortable feel korai when the water vapor rises it starts cooling aru water vapor to jetia rise hoy aru thanda hobole dhore tapa uporot goi water vapor to condense hoy jay aru ki hoy condense hoy joa lage rain hoy ako tolot pore so clouds are just masses of such water droplets when these droplets of water become too heavy uporot jetia besi godhur hoy jay droplets blak tolle hori pore okay and they came down as precipitation and what precipitation and precipitation means rain jet planes fly in the sky leave a white trail behind them etia jet planes blak tumalok ura dekhisa etia jet planes blak jeta upor urai taro pispina pa ekdom boga hawa ulai thake hoy na boga hawa ulai thaka dekha nai so ei boga hawa to kele ulai ei boga hawa to kele ulai boga hawa to ulai pura dhua likhiake exhaust pa ulwa likhiake ulai thake kele ki that water vapor aru cool air thanda air to duta connect hoy jeta water vapor to log thanda air to connect hoy jay to junkhini water vapor droplets take hekini thanda hawa logaloge isole convert hoy jay to he juntu tumaloge dhua ulwa dekha hetu asole ki hoy hetu jetor engine logot jetia water vapor aru cold dry air to jetia connect hoy দুটা মানে যেতিয়া ইটু লগত ইন্টাৰেক্ট কৰাৰ লগলে কি হয় হেটো আইস ফৰ্ম হৈ যায় তো হেনেকা হে বস্তুটো আকাশত আমি হৰু হৰু আইস ড্ৰপলেটছটো দেখা পাওঁ জেট ফাইটাৰ উৰিলে জেট ফাইটাৰ পিছপিনে এক্সজষ্টত তাপা নেক্সট কি হৈছে precipitation that comes down to the earth in liquid form is called rain তো লিকুইড ফৰ্মত যোনটো precipitation হয় হেটো rain বুলি কয় আৰু precipitation বেলেগ ফৰ্মতো হয় স্নোফলতো হয় বা hailstormsও হয় okay most of the groundwater comes from rainwater aru amar earthot holot thoka groundwater mostly ko pa ahe rain pa ahe aru plants e help kore preserve koribo karone water when trees on hillsides are cut jetia paharot ami gos kati diu gos katile ki hoy borokhonor pani to paharor mati to logot buai loi gusi ahe aru low lying areas ot ki koribo pare soil erosion hoy aru low lying areas ot flood hoy so on the basis of mechanism there are three types of rainfall aru rainfall or tinta prokar ase eta ase convectional rainfall eta ase orographic rainfall aru eta ase cyclonic rainfall to ei tinta diagram amar ya dia ase eta cyclonic rainfall ketia hoy jetia cold air aru warm air to duta mix up hoy pela cyclone form kore to cold air aru warm air duta ekelage jeta mix hoy eta cyclone form kore aru he cyclone form korunte eta jontu rainfall hoy hetu rainfall ke cyclonic rainfall bili koy ta pisot relief or orographic rainfall etia yat pahar ekhon ase jetia moist air tu boy goi thake aru ei pahar khonot tokkor mari die pahar khon par hobo nware tate rainfall hoy jay to hetu ki bili koy hetu orographic rainfall bili koy etia convectional rainfall tu jun kuntu koy jetia road diunte water vapor to ki hoy evaporate hoy uporle uri gusi jay aru upor goi clouds form kore aru clouds to condense hoy pele jontu rainfall pore hetuke ami convectional rainfall bili kau
So rainfall to amar karone bahut important hoy for survival of plants and animals. It brings fresh water to the earth surface. Amar earth surface ফ্ৰেছ ৱাটাৰ আনে আৰু যদি ৰেইনফলটো কম হয় আমাৰ ইয়াত কি হ'ব আমাৰ আৰ্থত স্কেৰচিটি হ'ব পানীৰ আৰু কি হ'ব ড্ৰাউট হ'ব অন দ্য আদাৰ হেণ্ড ইট ইজ মোৰ যদি জোখতছে বেছি হয় তেতিয়া কি হয় বানপানী হয় যোনটো আমাৰ অসমত প্ৰত্যেক বছৰে হৈ থাকে চ' এইটোৱে আছিলে চেপ্টাৰ I hope you have understood the chapter and if you have understood this chapter please like our channel and also please give your valuable comments. Thank you.